ৰাধে ৰাধে। আমাৰ যে এই পুহ মাহত শুভ কৰ্ম হ'বলৈ নিদিয়ে, শুভ কৰ্ম নহয় কিছুমান, যেনেকৈ বিবাহ, অন্নপ্ৰসন্ন, তাৰপাছত গৃহপ্ৰৱেশ, এইবিলাক যে আমাৰ নাপায় বুলি কয়, যে দিন নাই, এনেকুৱা কিছুমান যে মানে আমাৰ জ্যোতিষ শাস্ত্ৰত যে লিখা আছে, এই সময়খিনিক কি বুলি কয় জানেনে? এই সময়খিনি বৈদিক পৰম্পৰা অনুযায়ী এইটো শৰ মাহ বা মল মাহ, নহ'লে আৰু কিছুমান জেগাত পুৰুষোত্তম মাহ বুলি কোৱা হয়। মানে এইটো এটা পিৰিয়ড থাকে, বছৰত এনেকুৱা দুবাৰ আহে। শৰ মাহ বা মল মাহ বা পুৰুষোত্তম মাহ এক বছৰত দুবাৰ আহে। গতিকে এইখিনি সময়ত নেপায় বুলি আমাৰ মানুহে কথাটো কৈ থৈ দিয়ে, কিন্তু তাতো এটা বিশেষ গুৰুত্বপূৰ্ণ আছে। সেই সময়খিনিত আপোনালোকে আধ্যাত্মিকতাৰ উৰ্জা পাবৰ কাৰণে যদি কিবা মন্ত্ৰ জপ কৰে বা চালিচাৰ শক্তি যদি আপোনাক লাগে, যদি সেইখিনি পিৰিয়ডৰ সময়ত যদি আপোনালোকে কৰে, তেতিয়াহ'লে নিশ্চয় লাভ কৰিবই কৰিব। আমাৰ এতিয়া শৰ মাহ চলি থকা সময়খিনি হৈছে 15 ডিচেম্বৰৰ পৰা 14 জানুৱাৰীলৈকে। এইখিনি সময়ত আমাৰ কোনো ধৰণৰ মাংগলিক কৰ্ম নহয়। নেপায় শব্দটোতে নহয়তো বুজাইছে। যিহেতুকে সেইখিনি সময়ত নকৰে, সেইকাৰণে আপোনালোকে দান পুণ্য কৰিলে বহুত ভাল, আৰু ভগৱানৰ আৰাধনা কৰিলে ভাল। শ্ৰীহৰি বিষ্ণুৰ আৰাধনা অত্যন্ত গুৰুত্বপূৰ্ণ সেইকেইটা দিনত 14 জানুৱাৰীলৈকে। তাৰপিছত শুভ সময় পৰিছে, কিন্তু বিবাহ আদিৰ সময়খিনি হৈছে ফেব্ৰুৱাৰী 2 তাৰিখৰ পিছত পৰিছে নেকি, হয় চাগে 2 তাৰিখৰ পিছত বিবাহৰ সময়খিনি পৰিছে। মই এই কথাটো এইকাৰণেহে ক'বলৈ গৈছোঁ, যিহেতুকে এক মাহ শৰ মাহ চলি থাকে, এইখিনি সময়ত নেপায় বস্তুটো যেতিয়া পায় হৈ যায়, 1 তাৰিখলৈকে, যিহেতুকে আমাৰ শৰ মাহটো শেষ হ'ব ফেব্ৰুৱাৰী 1 তাৰিখে। 1 তাৰিখে শেষ হ'লে আপোনালোকে 2 তাৰিখৰ পৰা বিবাহ আদি কৰ্ম কৰিব পাৰে, কিন্তু কৰিলে 2 তাৰিখে যদি আপোনালোকে কৰিম বুলি ভাবে, মোৰ মতে আপোনালোকে নকৰাটো একদম উত্তম। কিয়নো মই তাৰ এটা চাইণ্টিফিক ৰিজন আৰু বৈদিক নিয়মৰ কথা আপোনালোকক মই কৈ আছোঁ। যেনেকৈ আমাৰ স্কুল যেতিয়া বন্ধ হয়, 1 মাহ গৰমৰ বন্ধ হয়, প্ৰথম স্কুল যেতিয়া খুলিব, বন্ধৰ পিছত যেতিয়া স্কুল খুলিব, যেতিয়া স্কুলত যাব, ফাৰ্ষ্ট ষ্টুডেণ্ট যাব, যেতিয়া ষ্টুডেণ্টে গৈ স্কুলখন পৰিপাটি পাব জানো? নেপায়, একদম লেতেৰা হৈ থাকিব। কাৰণ 1 মাহ যিহেতুকে বন্ধ আছিলে, গতিকে মল মূত্ৰ বহুত ধৰণৰ এনেকুৱা লেতেৰা হৈ থাকিব। গতিকে সেই লেতেৰাখিনি চাফ কৰোঁতে এদিন সময় লাগিবনে নালাগে? গতিকে সেই যিদিনাখন 1 ফেব্ৰুৱাৰীত শৰ মাহ শেষ হৈ আপোনালোকে 2 ফেব্ৰুৱাৰীতে যদি মাংগলিক কৰ্মটো কৰে, তেতিয়াহ'লে বহুত ধৰণৰ বাধা আহিব। কিন্তু 2 তাৰিখে নকৰি তাৰ 2 তাৰিখৰ পিছত যদি আপোনালোকে কৰে, তেতিয়াহ'লে আপোনালোকৰ মংগল হ'ব। গতিকে মোৰ আপোনালোক আটাইলৈ এটাই অনুৰোধ, শৰ মাহ শেষ হোৱাৰ পিছদিনাখনেই আপোনালোকে যিকোনো মাংগলিক কৰ্ম আপোনালোকে অনুষ্ঠিত নকৰিব। শেষ হোৱাৰ একদিন আপোনালোকে গেপ দিয়াৰ পিছত যিমান তাৰিখ পৰে, তাৰ পাছত আপোনালোকে কৰিলে চাব আপোনালোকৰ জীৱনত আয়, উন্নতি, মংগল সকলো হ'ব। আৰু এটা কথা, যিহেতুকে 15 ডিচেম্বৰৰ পৰা 14 জানুৱাৰীলৈকে শৰ মাহটো আছে, শৰ মাহৰ পিছৰ যিখিনি সময়, সেইখিনি সময়ত কিন্তু আপোনালোকে বিবাহ কাৰ্যখিনি অনুষ্ঠিত নহয়। কাৰণ বিবাহ কাৰ্য অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী 1 তাৰিখৰ পিছত। 1 তাৰিখলৈকে 14 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈকে এইটো শুক্ৰ গ্ৰহটো একদম ডাউনত আছে। কাৰণ শুক্ৰ গ্ৰহ যেতিয়া ষ্ট্ৰং নহয়, তেতিয়াহ'লে বিবাহ আৰু শুভ কৰ্ম কেতিয়াও হ'ব নোৱাৰে, গৃহপ্ৰৱেশ হ'ব নোৱাৰে, বিবাহ পাতিব নোৱাৰে। গতিকে এইবিলাক জ্যোতিষ শাস্ত্ৰত লিখা আছে ভালকৈ, যিবিলাকে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰে তেওঁলোকে জানে। কিন্তু মই আপোনালোকক এটাহে কথা ক'বৰ কাৰণে কৈছোঁ, যে আপোনালোকে যিদিনাখন শেষ হ'ব, 14 জানুৱাৰীত যিহেতুকে শেষৰ দিন পৰিছে শৰ মাহত, 14 জানুৱাৰীৰ পিছত 15 জানুৱাৰীত আপোনালোকে শুভকৰ্ম নকৰিব। তাৰ পিছত যিখিনি ডেট পৰিছে সেইখিনি মতে কৰিব আপোনালোকে। শেষ হোৱাৰ পিছদিনাই কৰিলে কিছুমান বহুত বাধা থাকে, মই ক'লোৱেই আপোনালোকক। সেই বাধাখিনিৰ পৰা দূৰ হ'বৰ কাৰণেহে মই এই কথাটো কৈছোঁ। গতিকে সকলোৱে সাৱধানে থাকক, যিহেতুকে আমাৰ
যোৱা দিনকেইটা ভালকৈ গৈছে বুলিয়েই ক'ব লাগিব, কিন্তু আগন্তুক দিনকেইটা কোনে জানে কোন মুহূৰ্তত কাৰ কি হয়, গতিকে কোনো নিশ্চয়তা নাই। আগন্তুক দিন যাতে সকলোৰে ভালেই হয়, মই তাৰ কাৰণে এইখিনি আপোনালোকক বৈদিক নিয়ম অনুযায়ী সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে কৈছোঁ। গতিকে তেনেদৰে কৰক, আপোনালোকে সুফল পাব আৰু বজৰংবলীৰ কৃপা পাব, সূৰ্য মহাৰাজৰ কৃপা লাভ কৰিব। মহাদেৱৰ কৃপাটো আছেই এইটো বছৰত, 2026ত মহাদেৱৰ অপাৰ কৃপা আছে সকলোৰে ওপৰত। কাৰণ মহাদেৱ হৈছে এনেকুৱা এজন দেৱতা, তেওঁক সন্তুষ্ট কৰাটো অত্যন্ত সহজ। যদি আমি আস্থাৰে নিষ্ঠাৰে ভক্তিৰে যদি আমি তেওঁক আৰাধনা কৰোঁ, তেতিয়াহ'লে মহাদেৱৰ কৃপা সকলোৰে ওপৰত বিৰাজমান হৈ থাকিব। সকলোৰে শুভ হওক, এই বছৰটোৱে যাতে সকলোৰে আয় উন্নতি শ্ৰী বৃদ্ধি কৰে, তাৰে কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় হনুমান।